Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত এখন ইম্পৰ্টেণ্ট নটিচ শ্বেয়াৰ কৰিব বিচাৰিছো যিখন আহিছে আমাৰ ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা আৰু আমাৰ যি বৰ্তমান টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ আন্ডাৰত ৰিক্ৰুটমেণ্ট প্ৰসেছ চলি আছে সেই ৰিক্ৰুটমেণ্ট প্ৰসেছ লগত ৰিলেটেড এখন নটিচ আহিছে আৰু নটিচখনত ইয়াতে কি লিখা আছে সেইখিনি আমি গোটেইখিনি চাম। তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত। তো ইয়াতে কোৱা হৈছে যে দিস ইজ ফৰ ইনফৰমেশ্যন টু অল দ্য ইন সাৰ্ভিস ক্যান্ডিডেটস অফ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট 2024 whose candidature have been accepted in respective zonal document verification center for further processing and who have acquired any educational professional qualification as well as diploma degree courses during service period for working in different department under the government are hereby requested to submit the following documents with an application to the office of the undersigned physically on or before 6/9/2025 গতিকে ইয়াত কোৱা হৈছে যে যিসকল কেণ্ডিডেট এবাৰ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট পাছ কৰি পেলাই ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈছে আৰু তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন একচেপ্ট হৈছে ফাৰ্ডাৰ প্ৰচেছিং বুলি আহিছে আৰু যিসকল ইন সাৰ্ভিস কেণ্ডিডেট অৰ্থাৎ যিসকলে চাকৰি কৰি কোনোবাই MA কৰিছে বা BEd কৰিছে বা তেনেকুৱা কিছুমান ডিগ্ৰী লৈছে যিবোৰ ডিগ্ৰী আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেণ্টত প্ৰয়োজন হৈছে সেই সকল কেণ্ডিডেটক তলত দিয়া যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি সাবমিট কৰিব লাগিব আৰু অহা 6 ছেপ্টেম্বৰৰ ভিতৰত সাবমিট কৰিব লাগিব ফিজিক্যালি। গতিকে ইয়াতে কি ডকুমেণ্টছ লাগিব ইয়াত দিয়া আছে। নাম্বাৰ 1 কপি অফ দ্য প্ৰায়ৰ পাৰমিশ্যন অৰ নো অবজেকশ্যন সাৰ্টিফিকেট self-attested issued by competent authority for obtaining such qualification অৰ্থাৎ কোনোবাই যদি মাষ্টাৰ ডিগ্ৰী কৰিছিলে বা BEd কৰিছিলে ডিউৰিং সাৰ্ভিস পিৰিয়ড তেওঁলোকে সেই BEd কৰিবৰ কাৰণে বা সেই মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে যি ডিপাৰ্টমেণ্টৰ পৰা যি পাৰমিশ্যন দিয়ে NOC দিয়ে তেতিয়া হলে সেইখনৰ সেলফ অ্যাটাস্টেড কপি অফিসত সাবমিট কৰিব লাগিব। তাৰ পিছত কপি অফ নো অবজেকশ্যন সাৰ্টিফিকেট এগেইনষ্ট দ্য এপ্লাইড পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ইস্যুড বাই কম্পিটেণ্ট অথৰিটি আৰু যি NOC আপোনালোকে বা যিসকলে ইন সাৰ্ভিস ক্যান্ডিডেট হিচাপে এপ্লাই কৰিছিল তেওঁলোকে এই গ্ৰেজুৱেট টিচাৰ বা PGTৰ কাৰণে এপ্লাই কৰাৰ কাৰণে যিখন NOC ডিপাৰ্টমেণ্টৰ পৰা দিয়ে সেই NOC খন সেলফ অ্যাটাস্টেড কপি তাত জমা দিব লাগিব। তাৰ পিছত কপি অফ এপ্লিকেশ্যন ফ্ৰম এট দ্য টাইম অফ সাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন আৰু তাৰে লগতে অনলাইন এপ্লাই কৰা যি একনলেজমেণ্ট ফৰ্ম থাকে সেই ফৰ্মখনো দিব লাগিব। তাৰ পিছত কপি অফ দ্য একনলেজমেণ্ট ফৰ acceptance of candidature during verification আৰু ভেৰিফিকেশ্যনত যি কেণ্ডিডেটছাৰ একচেপ্ট হোৱা যি একনলেজমেণ্ট স্লিপ আছে সেই স্লিপখনত তাৰ লগত দিব লাগিব। তাৰ পিছত ইট ইজ ৰিটাৰ্টেড ডেট দ্য এফৰছেড ডকুমেণ্টছ শুড reach the office of the undersigned on or before 6/9/2025 without fail. No document application after 6/9/2025 will be shall be accepted. অৰ্থাৎ অহা 6 ছেপ্টেম্বৰৰ ভিতৰত উইদাউট ফেইল সাবমিট কৰিব লাগিব এইকেইখন ডকুমেণ্টছ যিসকল ইন সাৰ্ভিস কেণ্ডিডেটে চাকৰি কৰি থকা অৱস্থাত তেওঁলোকে বিভিন্ন ধৰণৰ ডিগ্ৰী লৈছে বা যিসকলে চাকৰি কৰি থাকি পেলাই এই পোষ্ট গ্ৰেজুৱেট টিচাৰ বা গ্ৰেজুৱেট টিচাৰ এপ্লাই কৰিছে আৰু তেওঁলোকে যি NOC পাইছে NOC সাবমিট কৰিব লাগিব। গতিকে এইখন এখন গুৰুত্বপূৰ্ণ নটিচ যিসকল আমাৰ ইন সাৰ্ভিস ক্যান্ডিডেট আছে গতিকে এই ইম্পৰ্টেণ্ট নটিচখন আপোনালোকে গুৰুত্ব সহকাৰে ল'ব যিসকলে ইন সাৰ্ভিস ক্যান্ডিডেট হিচাপে এইবাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছত পাৰ্টিচিপেট কৰিছে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু এইখিনি সময়ৰ ভিতৰত যাতে হাততে এসপ্তাহ সময় আছে এসপ্তাহৰ ভিতৰত যাতে গোটেইখিনি ডকুমেণ্টছ ৰেডি কৰি পেলাই অফিসত জমা দিয়ে। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।